মহানগৰীত প্ৰত্যেক দিনে সংঘটিত হৈ আহিছে বাইক চুৰিৰ ঘটনা আৰু এইবাৰ চুৰৰ টাৰ্গেট হৈ পৰিছিলে বিশেষকৈ ৰয়েল এনফিল্ডৰ বিলাসী বাহন। তিনিখন বাইক উদ্ধাৰ কৰিছে গড়চুক আৰক্ষীয়ে ভাৰত বাংলাদেশ সীমান্তৰ পৰা আৰু বাইক তিনিখন আনিছে এই মুহূৰ্তত সতি থৈ এই যি নামী দামী বিলাসী বাহন আছে ৰয়েল এনফিল্ডৰ এই বাহনসমূহ দেখুৱাইছে। তাৰ মাজতে এটা নিঞ্জা টেকনিক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে চুৰে এই বাহনখিনি চুৰ কৰিছে কিন্তু এই বাহনখিনিৰ চাবি নাই, তাৰ পিছতো কিন্তু বাহনসমূহ চলি থাকে। এটা নিঞ্জা টেকনিক আছে, সতি থৈ কিছু দৃশ্য দেখুৱাব। এই যে বাহনখন দেখুৱাইছোঁ ইয়াতে জুম কৰি যদি সম্ভৱ হয় দেখুৱাব, এটা তামোৰ তাৰ ইয়াৰে চাবিপথ নাই নোহোৱা কৰি অট'মেটিক কৰিছে আৰু এইটো যেতিয়া মই এনেকৈ চুই দিম তেতিয়া বাহনখন ষ্টাৰ্ট হৈ যাব। এই মুহূৰ্তত যি দেখিছে ষ্টাৰ্ট হৈ গ'ল, এই বাহনখন টিপি দিয়াৰ লগে লগে ষ্টাৰ্ট হৈ গ'ল। অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে কি ধৰণৰ নিঞ্জা টেকনিক ব্যৱহাৰ কৰে আৰু এই মুহূৰ্তত মই এৰি দিম বন্ধ হৈ যাব, এনেকুৱা ধৰণৰ তেখেতসকল নিঞ্জা টেকনিক ব্যৱহাৰ কৰিছে। ঠিক একেদৰে এভেঞ্জাৰ বাহনখনতো সেই টেকনিকটো আছে, কিছু দেখুৱাই দিব যদি সম্ভৱ হয়। এইগৰাকী আৰক্ষীলোকে কিছু দেখুৱাব। এই মুহূৰ্তত দেখুৱাইছোঁ যে এই বাহনখনৰো চাবি নাই কিন্তু এই ধৰণৰ নিঞ্জা টেকনিক এটা আছে। লগে লগে চাবিৰ মিটাৰ বক্স উঠি গ'ল আৰু সতি থৈ জুম কৰি দেখুৱাব, এতিয়া ষ্টাৰ্ট হ'ব। বেটাৰী ফেইল আছে কিন্তু ষ্টাৰ্ট হোৱা এটা মচন হৈছে, যদি সম্ভৱ হয় দেখুৱাইছে, চাউণ্ডটো দেখুৱাইছে। মিটাৰ বক্সৰ যদি লাইট দেখুৱাই সতি থৈ জুম কৰি মিটাৰ বক্সৰ লাইটটো যদি দেখুৱায় এই লাইটসমূহ জ্বলি আছে, অৰ্থাৎ তেনেদৰে টাচ কৰি দিলে লাইটসমূহ জ্বলে। আৰু এইখন হৈছে এভেঞ্জাৰ বাহন 450 আৰু কাষত যিখন ৰয়েল এনফিল্ডৰ 650 বাহন আছে এইখন দেখুৱাই দিব। ইণ্টাৰচেপ্টাৰখন যদি সম্ভৱ হয় দেখুৱাই দিব যে কি ধৰণে ষ্টাৰ্ট কৰিব পাৰি, কি ধৰণৰ টেকনিক ব্যৱহাৰ কৰিব পাৰি। এই যিহেতু তাৰ দেখিছে এই মুহূৰ্তত তিনিখন বাহন উদ্ধাৰ কৰিছিলে, গুৱাহাটী মহানগৰীৰ পৰা চুৰ কৰি লৈ গৈছিলে আৰু বাহনসমূহ ভাৰত বাংলাদেশ বৰ্ডাৰ তেখেতসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এক প্ৰকাৰ আৰক্ষীৰ বৃহৎ সফলতা। এইখিনি মুহূৰ্তত উল্লেখ কৰিম যে প্ৰত্যেক দিনে গুৱাহাটী মহানগৰীৰ পৰা কিন্তু এনেধৰণৰ নামী দামী বাহন চুৰ হৈ আছে। এই যিটো দেখিছে পইণ্ট, এই পইণ্টটো টিপি দিয়াৰ লগে লগে ইয়াৰ বেটাৰী কাম কৰে। এনেধৰণৰ নিঞ্জা টেকনিক তেখেতসকলে ব্যৱহাৰ কৰি আহিছে। এইখন হৈছে 650 ইণ্টাৰচেপ্টাৰ বাহন, অৰ্থাৎ এইখনৰ যদি আজিৰ তাৰিখত দৰ হয় প্ৰায় 4 লাখতকৈ অধিক। আৰু সমান্তৰালভাৱে এই কাষত থকা যিখন এভেঞ্জাৰ আছে এভেঞ্জাৰৰ এনেদৰে চুইচ টিপি দিছে, দেখুৱাইছে আৰু লগে লগে নিউট্ৰেলৰ লাইট হওক বা তেলৰ টেংকিৰ কাটা সকলো উঠি গৈছে, যদি সম্ভৱ হয় জুম কৰি দেখুৱাব। আৰু সমান্তৰালভাৱে কাষৰ বুলেটখনৰো ঠিক অনুৰূপ ধৰণৰ ঘটনা যে ইয়াতে তেখেতসকলে বাহনৰ চাৰিপাত নোহোৱা কৰি দিয়ে আৰু নোহোৱা কৰি দিয়াৰ পিছত এনেধৰণে টাচ কৰি দিয়াৰ পিছতে বাহনখন ষ্টাৰ্ট হয়। FZ চিৰিজ, অৰ্থাৎ বেছি পুৰণি নহয়, প্ৰায় এটা বছৰ হয়তো পুৰণি। আৰু কিছু আগুৱাই আহিব, মই পুনৰ দেখুৱাম যে ইয়াতে টাচ কৰি দিয়াৰ লগে লগে বেটাৰী অন হৈ যাব। আৰু যদি সম্ভৱ হয় দেখুৱাব যে টাচ কৰি দিয়াৰ লগে লগে ইয়াতে ক্লাছটো টানি দিব আৰু এই ধৰণে এতিয়া বেটাৰীটো যদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যদি সম্ভৱ হয় এই মুহূৰ্তত দেখুৱাইছে যে টাচ কৰি দিয়াৰ লগে লগে ষ্টাৰ্ট হৈ যাব। আৰু এই গোটেই ঘটনাৰ লগত জড়িত তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সেই তিনিজনৰ ঘৰ হৈছে মেঘালয়ত। মেঘালয়ৰ পৰা গড়চুক আৰক্ষীয়ে এই যি ধৰণৰ চুৰ আছে সেই চুৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এক প্ৰকাৰ যি গুৱাহাটী মহানগৰীৰ আৰক্ষী আছে আৰক্ষীৰ এক বৃহৎ সফলতা। চাবি নোহোৱাকৈ ষ্টাৰ্ট হোৱা বাহন, হয়তো এয়া আপোনালোকে প্ৰথম দেখিছে যে চাবি নোহোৱাকৈ তেখেতসকলে নিঞ্জা টেকনিক ব্যৱহাৰ কৰে আৰু সতিটো হাতখন দেখুৱাব যে তাত ধৰি থাকিলে এনেদৰে ষ্টাৰ্ট হৈ থাকে আৰু তাৰপিছতে ষ্টাৰ্টটো যদি চোৱা যায় বন্ধ হৈ যায়। আৰু এয়াই হৈছে তাৰ দৃশ্য। আৰু এই মুহূৰ্তত যিসকল চুৰ আছিলে সেই চুৰসকলক উলিয়াই আনিছে। দেখুৱাইছোঁ পোনপটীয়াকৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে এই যি বৃহৎ চুৰৰ দল তাৰে ভিতৰত এই বাহন চুৰি কৰা তিনিজন আছিলে অসম ভাৰত বাংলাদেশ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু সমান্তৰালভাৱে আন কেইজনক যদি চোৱা যায় ইয়াৰে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে। এইসকলে এই গুৱাহাটী মহানগৰীত বিভিন্ন ধৰণৰ উপদ্ৰৱ কৰি আহিছিলে আৰু নিঞ্জা টেকনিক ব্যৱহাৰ কৰি নিমিষতে আপোনাৰ নামী দামী বাহনখন লৈ যোৱা পৰিলক্ষিত হৈছিলে। যদি সম্ভৱ হয় তেখেতসকলৰ পৰা নাম জানিবলৈ চেষ্টা কৰিম। কিয়া নাম হে তোমাৰা? रिमिकी कहाँ से है? जुआ कैसे करते हैं? हम हम कल में आया फर्स्ट। फिर क्या हुआ? हम लोग बोला हमको नया बाइक खरीद और चलाने वाला घर। हम मालूम नहीं तो कैसे क्या है? चाबी ये असम से देगा मेरे पास, असम से देगा। वो चाबी नहीं है? क्यों नहीं है चाबी? मालूम नहीं। मालूम अब्दुल हनीफ शेख, अब्दुल हनीफ शेख। গাড়ী চুৰৰ কাৰণে লখৰাৰ পৰা চুৰ কৰিছিলোঁ, গাড়ী চুৰ কৰিছিলোঁ হাণ্টাৰ। তাৰপিছত লৈ যাই কিনে শ্বিলঙত দিলোঁ, 40,000 দিছিলোঁ। গাড়ী হাণ্টাৰ আৰু এটা বুলেট চুৰ কৰিছিলোঁ, এই দুটাই চুৰ কৰিছিলোঁ। হাতে দি ধৰি কিনে দুইজনে দুইজনে ধৰি কিনে জোৰে মাৰি দিলে ভাঙি গ'ল। क्या नाम है तुम्हारा?
दिबर हमने क्या लोके এজনে আনজনৰ ফালে দুখ ঠেলোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে 6জন চোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীৰ এক প্ৰকাৰ বৃহৎ সফলতা আৰু এয়া ৰাষ্ট্ৰীয় চক্ৰ নহয় আন্তঃৰাষ্ট্ৰীয় চক্ৰ বিশেষকৈ গুৱাহাটী মহানগৰীৰ পৰা চুৰি কৰি তেখেতসকলে অসম মেঘালয় পাৰ হৈ তেখেতসকলে বাংলাদেশলৈকে লৈ গৈছিলে আৰু পুনৰ কৈছোঁ যে এই যিসমূহ বাহন আছে এই বাহনসমূহ দেখুৱাব অতীত হৈ যে এখন 650 বাহন এইখনৰ দাম 4 লাখ হ'ব আৰু এইখনৰ দাম প্ৰায় 1.5 পৰা 2 লাখ টকা হ'ব তাৰ পৰিৱৰ্তে এইখন যদি চোৱা যায় 350 মেটিঅৰ বাহন আৰু এই বাহনখনৰ দামো কিন্তু প্ৰায় 3 লক্ষাধিক অধিক হ'ব আৰু এই বাহন কেইখনৰ যদি চোৱা যায় চাবি নাই তাৰ বিপৰীতে এনে ধৰণৰ বিশেষ তেখেতসকলে নিনজা টেকনিক ব্যৱহাৰ কৰে আৰু সেই বিশেষ নিনজা টেকনিক ব্যৱহাৰ কৰি তেখেতসকলে বাহনসমূহ চুৰি কৰি লৈ যায় আৰু আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ বটত পৰে আৰু আমি আজি দেখুৱালো যে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে যে কি ধৰণে চুৰে কৌশল অৱলম্বন কৰে যে তেখেতসকলে চাবি নোহোৱাকৈ কেনেদৰে চুৰ কৰি লৈ যায় য'ত তামৰ তাৰ দুডাল ব্যৱহাৰ কৰা হয় আৰু সেই দুডাল টাচ কৰি দিয়াৰ লগে লগে বাহনখন নিমিষতে ষ্টাৰ্ট হয় আৰু ষ্টাৰ্ট হোৱাৰ পিছতে তেখেতসকলে লৈ উধাও হৈ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ হাতত পৰে আৰু তেখেতসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ পৰা প্ৰত্যেক দিনা চুৰ হৈ আহিছে যদি আমি খানাপাৰাৰ অসমী সৰজ মেলাৰ কথা উল্লেখ কৰোঁ তেতিয়াহ'লে উল্লেখ কৰিম যে বিগত একেটা দিনতে যি চোৱা যায় 3খনকৈ বুলেট বাহন চুৰি হৈছে সমান্তৰালভাৱে যেতিয়া দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱ লখৰাত অনুষ্ঠিত হৈছিলে সেই সময়টোতো প্ৰায় 10খনতকৈ অধিক বুলেট বাহন চুৰি হৈছিলে এক প্ৰকাৰ এতিয়া চুৰৰ টাৰ্গেট হৈ পৰিছে এনে ধৰণৰ নামী দামী বাহন আৰু আমি পোনে পোনে দেখুৱালো যে কি ধৰণৰ নিনজা টেকনিক ব্যৱহাৰ কৰা হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ